প্ৰাণজিৎ আপোনাৰ হৈতে সংযুক্ত হৈছো প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত এনেধৰণে অতি মৰমেৰে আচলতে অংকন কৰিছিল এই চিত্ৰ এই ছবি অংকন কৰিছিল কেৱল ইয়াত বুলিয়ে নহয় গুৱাহাটী মহানগৰীৰ কেইবাটাও প্ৰান্তত অনুৰাগীসকলে ছবি অংকন কৰিছিল এতিয়া গুৱাহাটীত সৌন্দৰ্য বৰ্ধনৰ নামত আচলতে এই ছবি মচি পেলোৱা হৈছে কাৰ নিৰ্দেশত মচা হৈছে কাৰ আচলতে পৰিচনাত এনেধৰণৰ কৰ্মকাণ্ড সংঘটিত হৈছে যাক লৈ আচলতে খেদ প্ৰকাশ কৰিবলৈ এক প্ৰকাৰ বাধ্য হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে চাওক এই স্থানত পূৰ্বতে জুবিন গাৰ্গৰ এখন ফটো আছিল অৰ্থাৎ 24 ঘণ্টাৰ পূৰ্বলৈকে জুবিন গাৰ্গৰ এখন ফটো আছিল আৰু গুৱাহাটী মহানগৰ সৌন্দৰ্য বৰ্ধনৰ নামত ফটোখন অৱশেষত মচি পেলোৱা হ'ল আপোনালোকে দেখিছে যে তেওঁৰ মাত্ৰ চকু জুৰি অৰ্থাৎ যিখন গ্লাছ পিন্ধাৰ যিখন তেওঁৰ ওপৰ অংশ সেই ওপৰ অংশটোহে ইতিমধ্যে আছে কিন্তু মূল বিষয়টো হৈছে এই ছবিখন মচি পেলোৱাৰ পিছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে প্ৰথম কথা গৰিমা শইকীয়া গাৰ্গে এই ফটোখন মচি পেলোৱাক লৈ এতিয়া তেওঁ সামাজিক মাধ্যমত তেওঁ লিখিছে তেওঁ দুখেৰে এই কথাখিনি লিখিবলগীয়া হৈছে ঠিকই আছে এই ছবিখন মচি কিয় পেলোৱা হ'ল এতিয়া বহুতৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে কাৰণ জুবিন গাৰ্গ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছৰে পৰাই আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ বিভিন্ন প্ৰান্তত চিত্ৰশিল্পীসকলেই হওক বা জুবিন অনুৰাগীসকলেই হওক তেওঁৰ ছবিসমূহ আঁকিবলৈ আৰম্ভ কৰিছিল কিন্তু গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ উৰণ সেতুৰ খুঁটাত থকা এই যিখন ছবি এই ছবিখনে এক প্ৰকাৰে দৃষ্টি আকৰ্ষণ কৰিছিল চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই তেওঁ এই চিত্ৰ অংকন কৰিছিল অৰ্থাৎ জুবিন গাৰ্গ যিদিনা মৃত্যু হৈছিল 19 ছেপ্টেম্বৰ সেই 19 ছেপ্টেম্বৰৰ পিছদিনা অৰ্থাৎ 20 ছেপ্টেম্বৰৰ দিনটো আজিও মোৰ মনত আছে পাৰ্থ তেওঁ কান্দি চিত্ৰশিল্পী কেইগৰাকীমান আছিলে মাৰ্চেল বৰুৱাৰ নেতৃত্বত তেওঁলোকে কান্দি এই চিত্ৰশিল্পীখন এই যিখন ছবি এই ছবিখন তেওঁলোকে অংকন কৰিছিল এতিয়া আমি দেখিবলৈ পাইছিলোঁ যে এই ছবিখন সেই সময়ত যথেষ্ট এক প্ৰকাৰে চৰ্চা চলিছিল বহুতে আহি ইয়াত ফটো উঠিছিল তেওঁলোকে জুবিন গাৰ্গক পূজা অৰ্চনা কৰিছিল গণেশগুৰিৰ এই অঞ্চলটো এক প্ৰকাৰে সেই সময়খিনিত এক চাবলগীয়া হৈছিল গতিকে এই ছবিখন এক প্ৰকাৰে এতিয়া মচি দিয়াৰ পিছৰে পৰা সকলোৰে মনত এতিয়া এটা প্ৰশ্ন উদ্ৰেক হৈছে কিয়নো জুবিন গাৰ্গক যদি মচি পেলোৱা হয় এনেদৰে তেনেহ'লে আমি পৰৱৰ্তী যিখিনি প্ৰজন্ম আহিব বা যেনেধৰণৰ যিসকল নতুন প্ৰজন্মৰ লোকসকল আছে সেই লোকসকলৰ আগত জুবিন গাৰ্গৰ এনেধৰণৰ প্ৰতিচ্ছবিসমূহ কেনেধৰণে প্ৰতিষ্ঠা কৰিব সেই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু এই ছবিখন মচি পেলোৱাৰ লগে লগেই এক প্ৰকাৰে এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে যে চৰকাৰে সৌন্দৰ্য বৰ্ধনৰ নামত গণেশগুৰিৰ এই ছবিখন কিয় মচি পেলাবলগীয়া হ'ল সৌন্দৰ্য বৰ্ধন এতিয়া চাওক এই ছবিখন মচি পেলোৱাৰ পিছত এতিয়া সৌন্দৰ্য বাঢ়িছে নে কমিছে এনেধৰণৰ বহু প্ৰশ্ন বহু আচলতে তেওঁলোকৰ অভিযোগ উত্থাপন হৈছে আৰু যিগৰাকী মই চিত্ৰশিল্পীৰ কথা কৈছোঁ মাৰ্চেল বৰুৱা তেওঁ ইতিমধ্যে সামাজিক মাধ্যমতো লিখিছে যে আজি বিয়লি 4 বজাত তেওঁলোকে ইয়াতে সমবেত হ'ব জুবিন অনুৰাগীসকল আহিব আৰু তেওঁলোকে পুনৰ এই ছবিখন অংকন কৰিব তেওঁলোকে গণতান্ত্ৰিকভাৱে এনেধৰণৰ কামসমূহ কৰাৰ এক প্ৰকাৰে হুংকাৰ দিছে কিন্তু মূল বিষয়টোৱে হৈছে জুবিন গাৰ্গক এনেধৰণে আজি খুঁটাৰ পৰা মচি পেলাইছে কিন্তু জুবিন গাৰ্গক বুকুৰ পৰা যে কোনে মচিব নোৱাৰে সেই কথাবোৰ আজি স্পষ্ট হৈছে সেই কথাখিনিকে জুবিন অনুৰাগীসকলে ক'ব বিচাৰিছে আমিও আপোনালোকক দেখুৱাব বিচাৰিছোঁ হিতেশে দেখুৱাইছে গণেশগুৰিৰ উৰণ সেতুৰ এই যিটো খুঁটা এই খুঁটাত অংকন কৰা এই ছবিখনত লিখা আছিলে কমৰেডছ নেভাৰ ডাই গতিকে সেই যিষাৰ বাক্য সেই বাক্যষাৰে এক প্ৰকাৰে ছবিখনক ফুটাই তুলিছিল জুবিন গাৰ্গ কেনেধৰণে তেওঁ গোটেই জীৱনটো সংগ্ৰাম তেওঁৰ এক ব্যতিক্ৰমী সত্ৰা বিপ্লৱী তেওঁৰ যি কণ্ঠ সেই কণ্ঠৰ মাজেৰে জুবিন গাৰ্গে কেনেধৰণে অসমৰ সমাজ সংস্কৃতিক আগুৱাই লৈ গৈছিল সেই কথাখিনি সকলোৱে জানে কিন্তু তাৰ পিছতো জুবিন গাৰ্গক গুৱাহাটী মহানগৰ সৌন্দৰ্য বৰ্ধনৰ নামত যে এই ছবিখন মচি পেলোৱা হ'ল ইয়াৰ বাবে প্ৰকৃতৰ দায়ী কোন হ'ব চৰকাৰ প্ৰশাসন নে ইয়াৰ যিসকল শ্ৰমিক আছে সেইসকল এতিয়া বহুতৰে মনত এতিয়া যথেষ্ট প্ৰশ্ন হৈছে হয়তো চৰকাৰে তেওঁলোক কৈছিলে শ্ৰমিকসকলক কৈছিলে যে তোমালোকে যিসমূহ আচলতে ছবি পাবা বা যেনেধৰণে তোমালোকে সৌন্দৰ্য ৰূপ দেখিবা সেইবোৰ মচি পেলাই নতুন ৰং দিবা কিন্তু হয়তো শ্ৰমিকসকলে সেই কথাটোত গুৰুত্ব নিদি তেওঁলোকে জুবিন গাৰ্গৰ এই ফটোখন তেওঁলোকে মচি পেলালে এনেধৰণেও হ'ব পাৰে ইয়াত চৰকাৰ প্ৰশাসনৰ দুখ নাথাকিবও পাৰে সম্ভৱতঃ থাকিবও পাৰে বা তেওঁলোকে
শ্ৰমিকসকলৰো দুখ থাকিব পাৰে গতিকে আমি এই ঠাউকতে এইখিনি কথা কৈ দিয়াটো উচিত নহয় গতিকে এই যিখন ছবি এই ছবিখনক এতিয়া মচি পেলোৱাক লৈ এতিয়া তীব্ৰ কৌতুহল সৃষ্টি হৈছে সামাজিক মাধ্যমত এতিয়া চাৰিওফালে চৰ্চা চলিছে গৰিমা শইকীয়া গাৰ্গে অতি ক্ষোভেৰে গোটেই কথাখিনি লিখিবলগীয়া হৈছে গতিকে আমিও ভাবিছোঁ যে জুবিন গাৰ্গৰ যদি ছবিখন মচি নেপেলোৱা হ'লে আজি এই স্থানখিনিত আৰু অলপ সৌন্দৰ্য বাঢ়িলহেঁতেন এতিয়া ছবিখন আধা মচা হৈ গৈছে ওপৰৰ চকুজুৰি ওলাই আছে চাওকচোন এতিয়াহে অন্ততঃ এই ছবিখন চাবলৈ বেয়া লগা হৈছে যদি মূল ফটোখন বা সম্পূৰ্ণ ফটোখন ছবিখন থাকিলেহেঁতেন অন্ততঃ দেখিবলৈ ভাল লাগিলেহেঁতেন এই স্থানেৰে অহা যোৱা কৰিলে যিসকল লোক আছে তেওঁলোকে এই ছবিখন এবাৰ হ'লেও চাই যায় খুব ধুনীয়া কাৰিকৰী যি নিখুঁত চিত্ৰশিল্পীৰ নিখুঁত বৰ্ণনা নিখুঁত তেওঁলোকৰ হাতৰ পৰশ এই হাতৰ পৰশত প্ৰাণ পাই উঠা জুবিন গাৰ্গৰ এই ছবিখনে বহু কথাই কৈ যায় বহু সময়ৰ জুবিন গাৰ্গৰ যি সেই 80-90 দশকৰ জুবিন গাৰ্গজনক ডেকা সফল জুবিন গাৰ্গজনক এই ছবিখন উপস্থাপন কৰে গতিকে গৰিমা শইকীয়া গাৰ্গে খুব উষ্মাৰে আজি কথাখিনি লিখিবলগীয়া হৈছে যদিহে জুবিন গাৰ্গৰ ছবিখনে গুৱাহাটী মহানগৰখন কৰ্দৰ্যৰ ৰূপ দিছিল অপ্ৰয়োজনীয় আছিল একেবাৰে মচি পেলোৱাৰ পিছতো হয়তো গুৱাহাটী এক বিশেষ সুন্দৰ ৰূপ পালে নহয়নে এনেধৰণৰ এটা বিষয় গৰিমা শইকীয়া গাৰ্গে লিখিবলগীয়া হৈছে তেওঁ লিখিবলগীয়া হৈছে আপোনজনক ছবিখনৰ দৰে মচি পেলাব দুখ লাগিছে কিন্তু খং বা ক্ষোভ নাই তেওঁ কৈছে এই ছবিখন মচি পেলোৱাৰ বাবে তেওঁ দুখ লাগিছে কিন্তু তেওঁৰ খং ক্ষোভ কিন্তু আজি একো নাই বুলি কৈছে তথাপিও প্ৰতিগৰাকী অসমবাসীৰ ক্ষোভ আছে ছবিখন কিয় মচি পেলোৱা হ'ল আমি দেখিবলৈ পাইছিলোঁ গুৱাহাটী মহানগৰৰ অন্য প্ৰান্ততো জুবিন গাৰ্গৰ ফটো আছে বিভিন্ন ধৰণৰ ফটো তেওঁ আছে কিন্তু মাৰ্চেল বৰুৱাই অংকন কৰা এই যিখন ফটো এই ফটোখন এতিয়া মচি পেলোৱাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া হৈছে নিশাৰ ভাগতে ছবিখন মচি পেলোৱা হৈছে গতিকে পৰৱৰ্তী সময়ত এই ছবিখনক লৈ কেনেধৰণৰ স্পষ্টীকৰণ দিয়া গুৱাহাটী পৌৰ নিগমেই হওক বা উন্নয়নৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষই কেনেধৰণে তেওঁলোকে জবাব দিয়ে সেইখিনি লক্ষণীয় হ'ব কিন্তু মই পুনৰবাৰ কৈছোঁ এই ছবিখন মচি পেলোৱাক লৈ আমাৰ দৰে জুবিন অনুৰাগীসকলেই হওক বা জুবিনক ভাল পোৱা প্ৰতিগৰাকী লোকৰেই কিন্তু এতিয়া দুখ লাগিছে তেওঁলোকে উষ্মাৰে কথাবোৰ ফেচবুকত বা সামাজিক মাধ্যমত লিখিবলগীয়া হৈছে পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাণজিত ৰখি আছিল গণেশগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আজি বিয়লিৰ ভাগত মাৰ্চেল বৰুৱাৰ সৈতে কেইবাগৰাকীও চিত্ৰশিল্পী মিলিত হ'ব পুনৰ তেওঁলোকে গণতান্ত্ৰিকভাৱে এক প্ৰকাৰ যেন প্ৰতিবাদ কৰিব গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি এই চিত্ৰ পুনৰ অংকন কৰিব এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুঠৰ ওপৰত এই কাৰ্যক লৈ সকলো পক্ষই ক্ষোভিত হৈছে অসন্তুষ্টি ব্যক্ত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ